হয়, আমি ৪১তম সদৌ ৰাংচালি আদৰ্শ গাঁও ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ মহান কাৰ্যসূচী হাতত লৈছোঁ। এইটো হ'ল বৃক্ষৰোপণ কাৰ্যসূচী। গতিকে আমি আৰম্ভণিতে এই ৰাংচালিৰ প্ৰখ্যাত বৰনামঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। এই বৰনামঘৰৰ পবিত্ৰ মজিয়াত আমি দুটি গছ পুলি ৰোপণ কৰিছোঁ, বকুল ফুলৰ গছ পুলি। ইয়াতে শুভাৰম্ভ কৰিছে আমাৰ ভক্তপ্ৰাণ আমাৰ গাঁওবুঢ়া শ্ৰীযুত কুলধৰ হাজৰিকাদেৱ। তেখেত গাঁওবুঢ়া হয়। তেখেতৰ জৰিয়তে আমি এই কাৰ্যসূচী উদ্বোধন কৰাইছোঁ। আমি আশা ৰাখিছোঁ প্ৰতিটো নামঘৰতে আমাৰ গাঁৱৰ প্ৰতিটো নামঘৰতে আমি এই বৃক্ষৰোপণ কাৰ্যসূচী হাতত ল'ম আৰু ইয়াত সকলো ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে, খুব ভাল পাইছে। আৰু আমি আশা কৰোঁ যে এই বৃক্ষটো ৰোপণ কৰাৰ পিছতে নামঘৰটোৰ যিখিনি আনুষংগিক মানুহ আছে, ভক্তপ্ৰাণ ৰাইজ আছে, সকলোৱে এই বৃক্ষটো ডাঙৰ হোৱাত সহায় কৰিব। ইয়াৰ যিটো আপডাল যতন ৰাখিব বুলি আমি আশা ৰাখিছোঁ। ৰোপণ কৰা হ'ব আজি আমাৰ এইটো বৰনামঘৰ ৰাংচালিৰ এটা হয় ঐতিহ্যপূৰ্ণ নামঘৰ। গতিকে এই পবিত্ৰ মজিয়াৰ পৰা আমি আৰম্ভ কৰিছোঁ। তাৰ পাছতে আমাৰ দিনজয় নামঘৰ আছে, তাৰ পাছত মদাৰ সতৰ নামঘৰ আছে, তাৰ পাছতে আমাৰ কমাৰপুখুৰীত নামঘৰ আছে। এনেকৈ আমাৰ বহুখিনি নামঘৰ আছে, প্ৰায় 7টা 8টা 10টা নামঘৰ আছে, কাছকটালৈকে আছে। গতিকে সকলো নামঘৰতে আমি একোটাকৈ বা দুটাকৈ বৃক্ষ ৰোপণ কৰিম আৰু সকলোকে এই কাৰ্যসূচীটিত অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। হয়, মই আজি এই ৰাংচালি সোণাৰী বৰনামঘৰত উপস্থিত আছোঁ। আজি আমাৰ যিখিনি বিহু কমিটিৰ সমূহ সদস্যসকলে আজি এই বৰনামঘৰৰ প্ৰাংগণত এই বিহু বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লৈছে আৰু সকলোৱে এতিয়া নিজেই মই আজিও বৃক্ষৰোপণৰ উদ্বোধন কৰি মই ইয়াতে উপস্থিত আছোঁ। তাৰ কাৰণে সকলো সদস্য ইয়াতে আছে। এই নামঘৰৰ পৰাই আৰম্ভণি কৰি আমাৰ এই অল ৰাংচালি গাঁৱত প্ৰায় 8টা বা 10টা নামঘৰ আছে। সকলো নামঘৰতেই এই গছ ৰোপণ কাৰ্যসূচী আগুৱাই যাব বুলি মই আশা কৰি এই কমিটিসমূহলৈ মই ধন্যবাদ দি মোৰ এই বাক্য ইমানতে মই সমাপন কৰিলোঁ। কৃষ্ণ মহাপুৰুষত শৰণ ভাল। আপোনাৰ খবৰ উত্তম ভক্তি হৈছে। আজি মদাখাট বৰনামঘৰৰ মজিয়াত ৰাংচালি গাঁৱৰ ভক্তবৃন্দসকলে দুটাকৈ এই গছপুলি বৃক্ষণ কৰি আজি আমাক আনন্দিত কৰিছে। তাৰ বাবে আমি সকলো ভক্তবৃন্দৰ ফালৰ পৰা আপোনাসৱক আৰু ৰাংচালিৰ এই বিহু কমিটিৰ সদস্যসকলক ধন্যবাদ জনাই মোৰ ইমানতে বক্তব্য মই সামৰণি মাৰিছোঁ। মদাৰখতীয়া নামঘৰৰ আমাৰ গাঁওবুঢ়া, তেখেতক আমি এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। তেখেতৰ এই নামঘৰখনিত আমি দুটাকৈ পুলি বৃক্ষৰোপণ কৰিছোঁ আৰু তেখেতৰ হাতত আমি এই বৃক্ষৰোপণ পুলি কৰাইছোঁ। গতিকে তেখেতক আমি এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ বিহু কমিটিৰ ফালৰ পৰা। সুন্দৰ।